সেয়েহে আমাৰ উদযাপন সমিতিৰ কৰ্মকৰ্তা বিষয়ববীয়াসকলক আমি তেখেতক আদৰণি ব্যৱস্থা কৰিবলৈ ৰঙাজান শিল্লুবি মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰাক্তন সতীৰ্থ সন্মিলন দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হয়। কালি প্ৰথম দিনাৰ কাৰ্যসূচী অনুষ্ঠিত হোৱাৰ পিছত আজি দ্বিতীয় দিনা পুৱা সাংস্কৃতিক শোভাযাত্ৰা বাহিৰ কৰা হয়। অঞ্চলটোৰ যুৱক যুৱতী আই মাতৃ প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলৰ সমন্বিতে উলিওৱা সাংস্কৃতিক শোভাযাত্ৰাই আকৰ্ষিত কৰে সকলোকে। ইয়াৰ পিছতেই ৰঙাজান শিল্লুবি মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰাক্তন সতীৰ্থ সন্মিলনৰ তোৰণ উন্মোচন কৰা হয়। ৰঙাজান শিল্লুবি মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰতিষ্ঠাপক প্ৰধান শিক্ষক দুগ্ধ হাজৰিকাৰ সোঁৱৰণিত তেখেতৰ পৰিয়ালবৰ্গই আগবঢ়োৱা তোৰণখনি শুভ উন্মোচন কৰে বিহপুৰীয়া সমষ্টিৰ প্ৰাক্তন বিধায়ক কেশৰাম বৰাই। তোৰণ উন্মোচনৰ পিছতেই প্ৰাক্তন বিধায়ক কেশৰাম বৰাই প্ৰয়াত দুগ্ধ হাজৰিকাৰ স্মৃতি ৰোমন্থন কৰে। ইয়াৰ পিছতেই প্ৰাক্তন ছাত্ৰ ছাত্ৰী আৰু বৰ্তমানৰ ছাত্ৰ ছাত্ৰীসকলৰ লগত এখনি অন্তৰংগ আলাপ অনুষ্ঠান অনুষ্ঠিত হয়। নিশালৈ সাংস্কৃতিক অনুষ্ঠানত প্ৰয়াত প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ সোঁৱৰণিত সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হ'ব বুলি উদ্যোক্তাসকলে জানিবলৈ দিয়ে। ব্যুৰ ৰিপৰ্ট BSP লাইভ 24। ৰঙাজান শিল্লুবি মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰাক্তন সতীৰ্থ সন্মিলনৰ আজিৰ দ্বিতীয় দিনৰ এয়া। এই দ্বিতীয় দিনত আমাৰ ৰাতিপুৱাৰ কাৰ্যসূচী সাংস্কৃতিক শোভাযাত্ৰা ইতিমধ্যে সম্পন্ন হৈছে। ইয়াৰ পাছতেই আমি এই অনুষ্ঠানৰ লগত সংগতি ৰাখি আমাৰ প্ৰয়াত দুগ্ধ হাজৰিকা ছাৰৰ প্ৰতিষ্ঠাপক প্ৰধান শিক্ষক আছিল তেখেতৰ সোঁৱৰণিত যিখন আমাৰ মুখ্য তোৰণ তেখেতৰ পৰিয়ালৰ হৈ তেখেতৰ পত্নী কৃষ্ণা হাজৰিকা বাইদেউ আৰু ভায়লেট হাজৰিকা বাইদেৱে দান কৰিছে আৰু সেইখন ইতিমধ্যে উন্মোচন হ'ল। ইয়াৰ পাছতে আমাৰ এয়া মুকলি সভাৰ কাৰণে আমি প্ৰস্তুতি চলাইছোঁ। আমাৰ মুকলি সভাৰ কাৰ্যসূচী আছে। এই মুকলি সভাৰ কাৰ্যসূচীত আমাৰ কেইবাজনো শিক্ষাবিদক আমি আমন্ত্ৰণ জনাইছোঁ। শিক্ষাবিদসকলে তেখেতসকলৰ এই সাৰুৱা মন্তব্যৰে আমাৰ শিক্ষাৰ দিশত বিভিন্ন দিশসমূহ তেখেতসকলে আলোচনা কৰিব। আমি আশা ৰাখিছোঁ আমাৰ এই অনুষ্ঠানটো সাফল্যমণ্ডিত হ'ব। আৰু উল্লেখনীয় কথা, আজি আমাৰ যিটো ৰাতি সাংস্কৃতিক অনুষ্ঠান হ'ব, সাংস্কৃতিক অনুষ্ঠানটিত আমি আমাৰ প্ৰয়াত হিয়াৰ আমঠু জুবিন গাৰ্গৰ সোঁৱৰণত আমি এই অনুষ্ঠানটি কৰিবলৈ লৈছোঁ। আৰু এই অনুষ্ঠানত আমি কেইবাগৰাকীও প্ৰতিষ্ঠিত শিল্পীক আমন্ত্ৰণ জনাইছোঁ। শিল্পীজনাৰ বিভিন্ন গীত মাত লগতে নৃত্যৰ যোগেৰে তেখেতক আমি আজি এই সাংস্কৃতিক অনুষ্ঠানত শ্ৰদ্ধাঞ্জলি জনাম। আমাৰ এই অনুষ্ঠানত আমি সকলো ৰাইজৰ সহযোগিতা এতিয়াও কামনা কৰিছোঁ। কালি আমি এক সাফল্যমণ্ডিত অনুষ্ঠান ইয়াত অনুষ্ঠিত কৰিছোঁ। সকলোৱে যথেষ্ট সহযোগিতা কৰিছে। দিনৰ ভাগৰ পৰা ৰাতি অনুষ্ঠানলৈকে যথেষ্ট সংখ্যক দৰ্শক তথা প্ৰাক্তন সতীৰ্থই আমাক আহি এই অনুষ্ঠানটোত সহায় সহযোগ আগবঢ়াইছে। আমি সকলোলৈকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে আশা ৰাখিছোঁ যাতে আমাৰ আহি থকা সময়খিনিতো তেখেতসকলে আমাক সহায় সহযোগিতা আগবঢ়াব। লগতে আমাৰ এই অনুষ্ঠানটো সাফল্যমণ্ডিত হোৱাত তেখেতসকলৰ সহায় সহযোগ পাম বুলি আমি আশা ৰাখিছোঁ।